নমস্কাৰ এটা খবৰ লৈ আহিছো ওয়াজেদ আলী চৌধুৰীৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ হে খবৰ জনাই আছো ওয়াজেদ আলী চৌধুৰীৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকে আৰু ওয়াজেদ আলী শীঘ্ৰেই দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি দাবী কৰিছে মহিবুল হকে ওয়াজেদ আলীৰ সাম্প্ৰদায়িক মন্তব্যই বৃহৎ ক্ষতি কৰিব কংগ্ৰেছৰ এই বুলি মন্তব্য কৰিছে মহিবুল হকে ওয়াজেদ আলীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা প্ৰাক্তন মন্ত্ৰীজনৰ ওয়াজেদৰ বিৰুদ্ধে পত্ৰযোগে এআইসিসি আৰু এপিসিসি নেতৃত্বক অভিযোগ দিয়া হৈছে ইতিমধ্যে প্ৰাক্তন মন্ত্ৰীজনে এই অভিযোগ প্ৰদান কৰিছে এই খবৰ জনাইছো যেটো বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰা বিধায়ক ওয়াজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী মহিবুল হকে আৰু পত্ৰযোগে দিল্লী হাই কমাণ্ডলৈ এক নোটিছ প্ৰেৰণ কৰিছে দক্ষিণ হালমৰাত কংগ্ৰেছৰ বিধায়ক ওয়াজেদ আলী চৌধুৰীয়ে যি বিতৰ্কিত মন্তব্য কৰিছিল তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী মহিবুল হকে ওয়াজেদ আলীক অতি শীঘ্ৰেই দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি মন্তব্য কৰিছে মহিবুল হকে ওয়াজেদ আলীৰ এই সাম্প্ৰদায়িক মন্তব্যই দলৰ বৃহৎ ক্ষতি কৰিব বুলি উল্লেখ কৰিছে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে ইতিমধ্যে পত্ৰযোগে দিল্লী হাই কমাণ্ডক জনোৱাৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছে আৰু অতি শীঘ্ৰেই বিধায়ক ওয়াজেদ আলীক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি মন্তব্য কৰিছে কিয়নো বিধানসভাৰ আগত এনেকুৱা মন্তব্যই দলৰ বৃহৎ ক্ষতি কৰিব বুলি উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত এই বিশেষ মন্তব্যটো আমাৰ হাতত আছে সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো সাম্প্ৰদায়িক বক্তব্য দাঙি ধৰিছে আৰু মিডিয়াৰ সন্মুখত তেওঁ যিখিনি আমাৰ দলৰ নেতৃবৃন্দৰ বিৰুদ্ধে মন্তব্য দাঙি ধৰিছে এটো সম্পূৰ্ণভাৱে এটা দল বিৰোধী কাৰ্যকলাপ আৰু সম্পূৰ্ণভাৱে এটো দলৰ অনুশাসনৰ পৰিপন্থী এয়ে মই দিল্লীৰ হাইকমাণ্ড বিশেষকৈ সোনিয়াজী ৰাহুলজী প্ৰিয়ংকাজী কেসি বেণুগোপাল আৰু বিশেষকৈ আমাৰ অসমৰ দায়িত্ব থকা জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ মই আজি পত্ৰ প্ৰেৰণ কৰিছো আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি আৰু ইমিডিয়েটলি তেওঁ দলৰ পৰা সাসপেন্ড কৰিব লাগে বুলি মই পত্ৰ প্ৰেৰণ কৰিছো লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি দেৱলেও মই অনুৰূপভাৱে এখন পত্ৰ প্ৰেৰণ কৰি ইমিডিয়েটলি তেওঁ দলৰ পৰা আৰু দলৰ বৃহৎ স্বাৰ্থ যেহেতুকে বিধানসভা নিৰ্বাচন সমাগত আৰু এনেকুৱা ভাষণেৰে আমাৰ দলৰ যথেষ্ট ক্ষতি সাধন হৈ আছে সেয়ে মই তেওঁ অনতিপলমে দলৰ স্বাৰ্থত দলৰ পৰা বৰখাস্ত কৰিবলৈ দাবী উত্থাপন কৰি মই অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছো।